শুনিছে আপোনাক লগ কৰিবলৈ ভণ্টি এজনী আহিছে। দাদা মোক চবে শকত শকত বুলি আহে, ডান্স এটা শিকাই দিব নেকি? মোৰ নাচিব মন যায়। OMG, হাতী মেৰা চাঠে। তুমি ইমান ক্ষীণ, ধুনীয়াকৈ নাচিব পাৰিবা দিয়া। হেই শকত ক্ষীণ বুলি কি কথা আছে? আহা মই শিকাই দিম, বহাহি আহা। এই ভীমকদা, এজনী নাবান্ধা ডাঙৰীজনী উভোৱা ফুলজনী খাই খাই গোটেইকে ভীমকলা গুৰিডালৰ নিচিনা হৈছে। কঁকালটো গ'লেই হ'বলা, অলপ চাই চিতি নাচিব নোৱাৰ? এইডাল চেহেৰালৈ নাচিবলৈ আহিছে। প্ৰথম চেহেৰাটো অকণ কণ্ট্ৰল কৰি ল। ৰ'বা পিংকি, তুমি ডান্সটো কমপ্লিট কৰি যোৱা। এই চেণ্ডুৱাত এটা কথা ধৰি নাথাকিবা, নাচিবলৈ হ'লে বয়স বা শকত ক্ষীণৰ কোনো কথা নাই, সকলোৱে নাচিব পাৰিব। আৰু দাদা, আপুনি তাইক শকত বুলি কিয় হাঁহিছে? কিনো নোহোৱা কথাটো ক'লো, তাই এনেও হাতীয়ে, দেখা নাই কেনেকে মোক গটা মাৰি পেলাই দিছে। তাই শকত হোৱাটো তাই কিবা অপৰাধ নেকি? বা কোনোবা ক্ষীণ হ'ল বুলিয়ে সেইটো কিবা অপৰাধ নেকি? আচলতে শকত বা ক্ষীণ মানুহে নিজে হ'ব নোৱাৰে নহয়, ই এটা শাৰীৰিক পৰিৱৰ্তন। ইয়াক লৈ বেহুচাৰি কৰাটো এক অপৰাধ। দাদা, আপুনিতো বহুতখিনি পঢ়া শুনা কৰিছে, আপুনি গম পাইছেই বিজ্ঞান প্ৰযুক্তি কিমান আগবাঢ়ি গৈছে। আজিৰ তাৰিখতো আপুনি মানুহৰ শৰীৰৰ গঠনক লৈ জোকাব পাৰিছেনে? আছে আছে, আমাৰ সমাজত আজিও ইয়াৰ নিচিনা জধামূৰ্খ এচাম আছে। মোকেই কিমানে ক্ষীণ ক্ষীণ বুলি হাঁহে। আৰু শুনা পিংকি, শকত হ'লো বুলি নিজকে দুখ কেতিয়াও নিদিবা আৰু বেলেগৰ কথাও নুশুনিবা। ধুনীয়াকৈ পঢ়া শুনা কৰি সাহসেৰে আগুৱাই যোৱা।